আমাৰ দেশৰ পুলিচ প্ৰশাসন তথা চৰকাৰ মন্ত্ৰী মিনিষ্টাৰ সকলে পাহৰি গৈছে নেকি সংবিধানত মৌলিক অধিকাৰ নামৰ কিবা এটা বস্তু আছে। সেই মৌলিক অধিকাৰত যে মানুহৰ বাবে 6টা অধিকাৰ দিয়া হৈছে, তাৰে ভিতৰত এটা অধিকাৰ আছে যে স্বাধীনতাৰ অধিকাৰ। স্বাধীনতাৰ অধিকাৰ সংবিধানৰ অনুচ্ছেদ মতে 19 আৰু 22ত লিপিবদ্ধ হৈ আছে যে ভাৰতৰ চাৰিসীমাৰ ভিতৰতে প্ৰকৃত ভাৰতৰ মানুহে যিকোনো ঠাইত বসবাস কৰিব পাৰিব, যিকোনো ঠাইত তেখেতে চলাফিৰা কৰিব পাৰিব, শান্তিপূৰ্ণভাৱে থাকিব পাৰিব। ইয়াততো ক'ৰবাত লিখা নাই হিন্দুসকলৰ অকলে স্বাধীনতা, ইয়াততো ক'ৰবাত লিখা নাই মুছলমানসকলৰ অকলে স্বাধীনতা, ইয়াততো দেখিছোঁ সকলো মিলাপ্ৰীতিৰে থাকিবলৈ কৈছে। কিন্তু আমাৰ দেশৰ চৰকাৰ পুলিচ প্ৰশাসনে কিয় এনেকৈ কৰি আছে? জাতি ভেদাভেদ কিয় কৰি আছে? যিকোনো ঠাইৰ পৰা উচ্ছেদ কিয় কৰি আছে? সেইসকল মানুহক যিকোনো ঠাই এটা অস্থায়ীভাৱে থাকিবলৈ দিয়ক, পিছতে উচ্ছেদ কৰক, শান্তিপূৰ্ণভাৱে উচ্ছেদ কৰক আৰু আগতে মানুহক অস্থায়ীভাৱে থাকিবলৈ এটা কেম্পৰ জাগা দিয়ক, তাৰ পিছতে শান্তিপূৰ্ণভাৱে উচ্ছেদ কৰক। আৰু আপোনালোকৰ ওচৰত এই ভিডিঅ'টো কেনেকৈ লাগিছে? যদি ভাল লাগে আইডিটো ফ'ল' কৰি আৰু এই ভিডিঅ'টো সকলোৰ ওচৰতে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।